চাওক আজি আধা ঘণ্টা আগত মানে আমি আগতে খবৰ পালোঁ এখন যে স্থানীয় ৰাইজৰ ফালৰ পৰাই খবৰ পাইছোঁ আমি যে ইয়াতে আমাৰ বহুত পুৰণি মন্দিৰ ৩ নম্বৰ ৱাৰ্ডৰ মুকুলজীৱ স্কুলৰ সন্মুখত আমাৰ বজৰংবলী মন্দিৰ, এই বজৰংবলী মন্দিৰৰ দুৱাৰৰ সন্মুখত গো মাতাৰ মূৰটো ইয়াতে ৰাখি থৈ গৈছে। এইটো প্ৰথমবাৰৰ ঘটনা নহয় এই মন্দিৰৰ আজি এইবাৰ ৩ নম্বৰ বাৰৰ ঘটনা। আৰু যোৱাবাৰো এনেকুৱা ঘটনা ঘটিছিল, কিন্তু এইটো ৰাস্তাত পেলাই থৈ গৈছিল। কিন্তু এইবাৰ ইমান সাহস বাঢ়িছে সিহঁতৰ যে সিহঁতসকলে আজি মন্দিৰৰ দুৱাৰৰ সন্মুখত ৰাখি থৈ গৈছে। আৰু সেইখিনি লৈ এখন তীব্ৰ গৰিহণা আমি সকলোৱে দিছোঁ। আৰু প্ৰত্যেকবাৰ এনেকুৱা ঘটনা ঘটাৰ কাৰণে আমি সকলোৱে সেইটো বস্তু লৈ আজি ৰাইজসকলে আমাৰ স্থানীয় ৰাইজসকলে ওলাই আহিছে। আৰু ইয়াৰ লগে লগে ধুবুৰী ইয়াত নতুনকৈ ঘটনা নহয়, যোৱাকালি ৰাতিও নালিয়াতো একেখন ঘটনা ঘটিছে। আৰু নালিয়াতো একেখন ঘটনা ঘটিছে যোৱা ৰাতি সেই আমাৰ মন্দিৰৰ সন্মুখত, শিৱ মন্দিৰৰ সন্মুখত নালিয়াত আমাৰ নালিয়াতো ৰাখি গৈছে। আৰু আজিৰ দিনত যদি দুষ্কৃতিক আমাক এৰেষ্ট নকৰে, তেনেহ'লে আজিৰ ভিতৰতো নোৱাৰে, তেনেহ'লে ৰাস্তা বন্ধ থাকিব। আৰু যি প্ৰশাসনে যি সুবিধা আপোনালোকে যি বিচাৰে আমি সহায় সহযোগিতা বিচাৰিম। কিন্তু আমাক যি দুষ্কৃতি আছে তেখেতক আমাক আজিৰ ভিতৰত এৰেষ্ট কৰিব লাগিবই। আৰু এইটো লাগিব, নহ'লে কাইলৈ আমি কি একশ্যন ল'ম আমিও নাজানো। আমি ধুবুৰীবাসী ওলাই আহিম আৰু ধুবুৰী বন্ধ ৰখা কিন্তু এখন প্ৰচেষ্টা আমি চলাম। 1 ঘণ্টামান আগত খবৰ পালোঁ যে আমাৰ 3 নম্বৰ ৱাৰ্ডৰ শিৱ মন্দিৰ, বজৰংবলী মন্দিৰ আছে, তাতে গোমাংস পোৱা গৈছে। আপোনালোকে জানে যোৱাকালি ঈদ গৈছে। এই আমাৰ এই বজৰংবলী মন্দিৰ, এই জাগ্ৰত মন্দিৰে এটা কৰিছে। তাৰ আমি গো মাংস কালি ৰাতি পলাই থৈ গৈছে। এইবাৰ লৈ 3বাৰ হ'ল এই মন্দিৰত। কিয় আজি 3বাৰ একটা মন্দিৰৰ এটা ইচ্ছাকৃতভাৱে কৰিছে, এটা কাজিয়া লগাৰ কাৰণে কৰিছে। আমাৰ হিন্দু মন্দিৰত কিয় এনেকুৱা কৰে? বেলেগ ধৰ্মৰ মানুহ ধৰ্ম পালন কৰে, আমি বাধা দিয়া নাই, কিন্তু আমাৰ ধৰ্মৰ ওপৰত আঘাত কিয় এইটো আঘাত? আজি প্ৰশাসনে আহিছে, এতিয়া এইটো লৈ যাব, আমি নিদিওঁ। আমি পথ অৱৰোধ কৰিছোঁ। যিমান দিনলৈকে ইয়াৰ কালপিত নধৰিব আমি পথ অৱৰোধ কৰিম। দৰকাৰ হ'লে আমি অহাকালি ধুবুৰী বন্ধ কৰিবলৈ বাধ্য হ'ম।